আমাৰ গাঁওখনৰ এজন বয়সীয়া মানুহৰ কথা। মানুহজনে যথেষ্ট বুদ্ধি আছে আৰু সকলো কথা সহজভাৱে বুজাই ক'ব পাৰে। সকলোৱে তেওঁক ভালদৰে চিনি পায়। এদিনাখন এজন ল'ৰাই তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে কি কৰিলে, তেওঁৰ ওচৰলৈ গ'ল আৰু যাই ক'লে, ককা, জীৱনত আটাইতকৈ মূল্যৱান বস্তুটো কি, যাক আমি সহজেই প্ৰয়োগ কৰিব পাৰোঁ? তেতিয়া সেই বয়সীয়া মানুহজনে সেই ল'ৰাজনক নদীৰ পাৰলৈ এটা বাল্টিসহ লৈ গ'ল আৰু ক'লে যে এই বাল্টিটোত তুমি পানী এবাল্টি ভৰাই লোৱা আৰু মোৰ পিছে পিছে গাঁৱলৈ আহা। ল'ৰাজনে সেই বাল্টিটোত এবাল্টি পানী লৈ সেই বয়সীয়া মানুহজনৰ পিছে পিছে গাঁৱলৈ আহিল। তেতিয়া গাঁও আহি পোৱাৰ পিছত সেই বয়সীয়া মানুহজনে ক'লে, তুমি এতিয়া এই বাল্টিটোৰ পানীয়ে লৈ গৈ তুমি নৈত আকৌ পেলাই দিয়া। তেতিয়া ল'ৰাজনে সেইটোৱে কৰিলে। পুনৰাই মানুহজনে আকৌ এবাৰ তেওঁক সেই পানী লৈ আহিব দিলে গাঁৱলৈকে, আৰু গাঁৱৰ পৰা গৈ পুনৰ পেলাই দিব দিলে। এইদৰে কেইবাবাৰো কৰাৰ পিছত সেই বয়সীয়া মানুহজনে ল'ৰাজনক সুধিলে, ইয়াৰ পৰা তুমি কি বুজিব পাৰিছা? তেতিয়া সেই ল'ৰাজনে ক'লে যে মই পানী বাল্টিটোত লৈ গাঁৱলৈ গ'লোঁ ঠিকেই, তাৰ পৰা যেতিয়া মই আকৌ উভতাই আনি পানীবোৰ পেলাই দিলোঁ তেতিয়া মোৰ একো কামেই নহ'ল, অযথা মোৰ কষ্ট হ'ল। তেতিয়া সেই বয়সীয়া মানুহজনে ক'লে, বুজাটো তুমি ঠিকেই বুজিছা। এই যে আটাইতকৈ ডাঙৰ বস্তুবিধৰ কথা ক'লা, এইটো হ'ল সময়। এই যে তুমি পানীটো লৈ গ'লা আকৌ পেলাই দিলা, ইয়াৰ পৰা একো লাভ নহ'ল। ঠিক তেনেদৰে এই নদীৰ পানীটো এটা সময়। তোমাৰ জীৱনলৈ পানী অৰ্থাৎ সময় আহিব। সেইটো সময় তুমি কেনেকৈ প্ৰয়োগ কৰা তোমাৰ জীৱনৰ বাবে, তোমাৰ ভৱিষ্যতৰ বাবে, সেইটো তোমাৰ কথা। কিন্তু তুমি যদি তোমাৰ জীৱনত অহা সময়খিনি ভালদৰে প্ৰয়োগ নকৰা, তেতিয়াহ'লে সেই সময়খিনি অট'মেটিকেলি নোহোৱা হৈ গুচি যাব আৰু সেইটো সময় কেতিয়াও তোমাৰ ওচৰলৈ নাহে। গতিকে জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটোৱে হ'ল সময়। নদীৰ পানীৰ দৰে আমাৰ সকলোৰে জীৱনত সম পৰিমাণে সেই সময়বোৰ আহি আছে। গতিকে সময়ক তুমি গুৰুত্ব দিবলৈ শিকি লোৱা। তেতিয়া ল'ৰাজনে সেই বয়সীয়া মানুহজনক পুনৰাই সুধিলে যে আমি সময়ক কেনেকৈ আমি আটাইতকৈ ভালকৈ আমি ব্যৱহাৰ কৰিব পাৰিম। তেতিয়া সেই বয়সীয়া মানুহজনে কৈছিল, তুমি অতীতৰ কথা বেছিকৈ ভাবি নাথাকিবা বা ভৱিষ্যতে কি হ'ব এই বিষয়ে তুমি ভাবি নাথাকিবা। বৰ্তমানৰ হাতত তোমাৰ যি সময় আছে সেই সময়খিনিক লৈয়ে তুমি সন্তুষ্ট থাকি আৰু ভালদৰে তাক ব্যৱহাৰ কৰি আগুৱাই যোৱা, তুমি তোমাৰ জীৱনত সফলতা পাবাই।